শিৱসাগৰত তপন কুমাৰ গগৈ নিৰ্বাচনী প্ৰচাৰ যোৰহাটৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে আজি বিভিন্ন ঠাইত চলাইছে প্ৰচাৰৰ বাবে উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক সুশান্ত বৰগোহাঁইকে ধৰি বিজেপিৰ কেইবাগৰাকীও নেতা আমাৰ মঞ্চত শিৱসাগৰখন যেনেকৈ প্ৰাণ পাই উঠিব লাগিছিল তেনেকৈ শিৱসাগৰখনে প্ৰাণ পাই নুঠিলে ডিমৌ সমষ্টিত সুশান্ত বৰগোহাঁই ডাঙৰীয়াই অতি সোনকালে এই অংশটোৰ কাম কৰিব আৰু এই অংশটো ফলে ফুলে জাতিষ্কাৰ হ'ব আপোনালোকক আমি সেৱা কৰিম আপোনালোকৰ হৈ আমি কাম কৰিম খুটা কম্বল দিছিল কংগ্ৰেছে আৰু এতিয়া মাহত আমি 1250 পাই যাওঁ এক বছৰৰ খুটা কম্বল এক মাহতে কিনিব পাৰোঁ অপপ্ৰচাৰ কৰিব পাৰে তপন গগৈ ডাঙৰীয়া যিটো দলৰ সদস্য তাত 303 জন সাংসদ আছে 303 জন সাংসদে কওঁতে 1 মিনিটে পায় আৰু যিগৰাকী কেণ্ডিডেটে কৈ আছে তেওঁ অসমৰ কথা কেতিয়াও নকয় গৌৰৱ গগৈ ডাঙৰীয়া 10 বছৰ অসমৰ কথা কেতিয়াও কোৱা নাই